তো প্ৰতিটো মানুহৰ এটা সপোন যে আমাৰ জুবিন দা আজি আমাৰ ওচৰত নাই। তো আপুনি দেখিছে আজি 6 দিনেই হৈ গ'ল যে 19, 20, 21, 22, 23 মানে 6 দিন হৈ গ'ল আপোনাৰ। তো এই সময়ত আমাৰ জুবিন দাক যিহঁতে আমাক ন্যায় দিব লাগে আৰু প্ৰতিটো দেখিছে আমাৰ কাৰ্যালয়ত আপোনাৰ শ্ৰীমন্ত শেখৰ গৈছে, CID যিহেতু মাতিছে আপোনাৰ কাৰ্যালয়ত যিহেতু জুবিন দা আমাৰ ওচৰলৈ নাই, প্ৰতিটো মানুহ আপোনাৰ গমেই পাইছে। যিটো অসমবাসী আমাৰ চৰকাৰে যিটো আমাৰ হিমন্ত বিশ্ব শৰ্মা মামাই আমাৰ কাম কৰি আছে, তো এইখিনি বস্তু কাৰ্যালয়ত দেখাই আছে। তো ইহঁতৰ কাৰণে উচিত শাস্তি দিবৰ কাৰণে আপোনালোকৰ চৰকাৰত সেই গ'লোঁ আৰু জনালোঁ আৰু এইখিনি বস্তু কৰক। যিহেতু আমাৰ জুবিন দা আমাৰ ওচৰৰ পৰা নাই, তো সেই হিচাপত তেখেতক কি হৈছিল ছিংগাপুৰলৈ লৈ গৈছিল যে যিহেতু আমাৰ ভিডিঅ'বিলাক তেখেতে কাটি দি আমাৰ অসমলৈ প্ৰেৰণ কৰি দেখাইছে, যিহেতু আমাৰ তাতে ইমান এটা শ্ব' কৰি থকা নাই। তো এই বস্তুটো আমি যিহেতু আমি দেখি থকা নাই যে আমি এটা শ্ব' কৰিম, কিবা হেৰি কৰিম, সেনেকুৱা ছিষ্টেমৰ নিচিনা দেখাই আছে। তো আমি বিচাৰোঁ যে তেখেতে ন্যায় পাব লাগে আৰু যিহেতু তেখেতৰ আত্মাটো শান্তি পাব লাগে। এই আত্মাটোৱে অসম চৰকাৰৰ কাৰণে বহুত বেয়া হৈ আছে। তো গোটেই অসম বুলি নহয়, গোটেই ভাৰতত গৈছে। তো এই বস্তুটো উচিত শাস্তিটো দিব লাগে। CID তদন্তই যিটো কৰি আছে, মই ভাল সেই প্ৰৱেশ পাইছোঁ আৰু এই বস্তুটো আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু মানুহবিলাকে যিহেতু শ্ৰীমন্ত শেখৰ গৈছে, তো শেখৰজ্যোতি গোস্বামী গৈছে, তো সেইকাৰণে তেখেতক কি সুধিছে, কেনেকৈ সুধিছে সেইটো অসম চৰকাৰে জানিব। যিহেতু মই তাতে সেইবিলাক বস্তুত কৰি থকা নাই। তো এই বস্তুটো আমাৰ মামাই কৰি আছে, সেইখিনি বস্তু ভালকৈ কৰি আমাৰ জুবিন দাক ন্যায় দিব লাগে আৰু ন্যায় দিলেহে তেখেতৰ গোটেই আত্মাটো শান্তি পাব। যিহেতু তেখেতৰ আমাৰ ওচৰত নাই, যিহেতু আমাৰ গায়ক হয় আৰু লগতে আমাৰ এটা অনুৰাগীবিলাকৰ মনৰ দুখবিলাক সেইবিলাক ভাল কৰিবৰ কাৰণে চেষ্টা কৰক। সুখ শান্তি লাগে আমাক চবকে, আৰু এই সুখ শান্তিবিলাক আমাৰ যদি অসম চৰকাৰে যদি এইখিনি বিচাৰে, তেতিয়া আমাৰ চবখিনিয়ে ভাল হৈ থাকিব। চবফালে হাই প্ৰেছাৰ নহ'ব, ঠাণ্ডা মগজুদি ধুনীয়া চাব। যিটো আমাৰ চৰকাৰে এইখিনিয়ে বিচাৰে, মই এইখিনিয়ে আপোনালোকক কৈছোঁ, জনাইছোঁ। ধন্যবাদ। জয় হিন্দ।